নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ নামঘোষাৰ। এজন ভকতে নামঘোষাৰ 20 আৰু 21 নং ঘোষা দুভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে অনুৰোধ কৰাত ভকতজনৰ শ্ৰীচৰণত সেৱা জনাই ঘোষা দুভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। 20 নং ঘোষাভাগ হ'ল কৃষ্ণৰ নামক সদা কীৰ্তন কৰ সিটো মনে দৃঢ় কৰিয়া নিশ্চয় নিষ্কাম হৌকবা যদি সকাম তাক কদাচিতো কলি নবাধ ৰাম কদাচিতো কলি নবাধ কৃষ্ণৰ নামক সদা কীৰ্তন কৰ সিটো মনে দৃঢ় কৰিয়া নিশ্চয় নিষ্কাম হৌকবা যদি সকাম হোৱে তাক কদাচিতো কলি নবাধ। ভাঙনি ভাগ এইদৰে ক'ব পাৰি, যি লোকে প্ৰভু ভগৱন্তৰ কৃষ্ণৰ গুণ নাম দৃঢ় মনে সদায় কীৰ্তন কৰে, তেওঁ নিষ্কাম বা সকাম যি ভাৱেৰে ভজনা নকৰক কলিয়ে বাধা নিদিয়ে। আকৌ কৈছোঁ, যি লোকে প্ৰভু ভগৱন্তৰ কৃষ্ণৰ গুণ নাম দৃঢ় মনে সদায় কীৰ্তন কৰে, তেওঁ নিষ্কাম বা সকাম যিভাৱেই ভজনা নকৰক কলিয়ে বাধা দিব নোৱাৰে। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। জীৱসমূহে নানা কামনা বাসনা বুকুত বান্ধি লৈ সংসাৰত যুগে যুগে ভ্ৰমি ফুৰিছে। যেতিয়ালৈকে জীৱৰ সমস্ত বিষয় কামনা ৰাশিৰ প্ৰতি আসক্তি শূন্য হ'ব নোৱাৰে, তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ ৰসময় ভকতিৰ পাত্ৰ হ'ব নোৱাৰে আৰু মুকুতিও নাপায়। বৰ্তমান কলিকাল, কলি পাপৰ মূৰ্তি, আনহাতে কলি ভক্তি পন্থৰ বাধাৰ প্ৰাচীৰ স্বৰূপ। হিংসা, কপট, কূটনীতি, নিন্দা, ঘৃণা, এলাহ আদি কলিৰ গুণে জীৱক পথভ্ৰষ্ট কৰিছে। প্ৰায় লোক ভ্ৰষ্টাচাৰী হৈ ধৰ্মপথৰ পৰা আঁতৰি গৈছে। এনেহেন কলিকালত মনুষ্যই নিষ্কাম ভক্তি কৰা অতি দুৰূহ কথা। কিন্তু যিসকলে সুদূৰ চিত্তে সদায় কৃষ্ণৰ গুণ নাম কীৰ্তন কৰে, তেওঁলোক নিষ্কামী বা সকামীয়ে হওক প্ৰভু ভগৱন্ত কৃষ্ণৰ কৃপা লাভ কৰিবই। হৰিনামৰ মহিমাৰ বলত সকামীজনেও এদিন সকলো কামনা বাসনৰ পৰা নিষ্কৃতি লাভ কৰি হৰিৰ নিৰ্মল ভকতিৰ পাত্ৰ হ'ব। ঈশ্বৰৰ নাম কীৰ্তনত মগ্ন লোকসকলক কলিৰ দুৰ্বাৰ প্ৰতিবন্ধকতাৰো ভক্তি সাধনাত বাধা দিব নোৱাৰে। 21 নং ঘোষাভাগলৈ আহিছোঁ।
ঘোষাভাগ হ'ল চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণবিনে আন সেইকাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ ৰাম ভগৱন্ত ভকতৰ প্ৰাণ চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণ বিনে আন সেহিকে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল ভগৱন্ত ভকতৰ প্ৰাণ। ভাঙনি ভাগ এইদৰে ক'ব পাৰি দৈৱকীৰ নন্দন প্ৰভু ভগৱন্ত কৃষ্ণ নিজ যশ প্ৰিয় আৰু তেওঁ ভকতৰ প্ৰাণ। মানুহে যেনেকুৱা নিকৃষ্ট জন্মই গ্ৰহণ নকৰক এই হৰিৰ গুণ নাম কীৰ্তন কৰি পৰম পবিত্ৰ হৈ হৰিৰ প্ৰিয়জন হ'ব পাৰে। আকৌ কৈছোঁ দৈৱকীৰ নন্দন প্ৰভু ভগৱন্ত কৃষ্ণ নিজ যশ প্ৰিয় আৰু তেওঁ ভকতৰ প্ৰাণ। মানুহে যেনেকুৱা নিকৃষ্ট জন্মই গ্ৰহণ নকৰক এই হৰিৰ গুণ নাম কীৰ্তন কৰি পৰম পবিত্ৰ হৈ হৰিৰ প্ৰিয়জন হ'ব পাৰে। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। মনুষ্য মাতৃ ভগৱন্তৰ প্ৰিয় সন্তান, কিন্তু কৰ্ম সংস্কাৰ অনুসৰি কোনো লোকে অতি নিকৃষ্ট কৰ্ম অনুশীলন কৰে। সৎ শিক্ষা সদাচাৰ সুনীতি অনুশীলনৰ অভাৱত মানুহ হৈও সকলোৰে অনাদিত হৈ জীৱন কটায়। তেওঁলোকৰ আচাৰ ব্যৱহাৰ পিন্ধন উৰণ খাদ্য আদি নিম্ন স্তৰৰ। আহাৰ নিন্দা মৈথুন আদিয়ে তেওঁলোকৰ জীৱনৰ সৰ্বস্ব। এনেধৰণৰ প্ৰভুভৎ চৰিত্ৰৰ লোকসকলক সমাজে চাণ্ডাল বুলি অভিহিত কৰিছে। তেনে লোকসকলক জ্ঞান বিজ্ঞান কলা সংস্কৃতি আদিৰ প্ৰভাৱে উন্নত কৰিব নোৱাৰে। একমাত্ৰ কৃপাময় হৰিৰ নাম গুণ কীৰ্তন কৰি থাকোঁতে সকলো প্ৰভুবৎ চৰিত্ৰই লাহে লাহে এৰা দিব আৰু উন্নত চৰিত্ৰৰ বিকাশ ঘটিব। হৰিৰ কীৰ্তন অনুশীলনৰ অবিহনে মানৱ অন্তৰত সৎ প্ৰবৃত্তিসমূহৰ বিকাশ নঘটে। কীৰ্তনৰ পদভাগত কৈছে, পদভাগ হ'ল যিটো চাণ্ডালৰ কায় বাক্য মনে সদায় সুমৰে হৰি আছে ব্ৰাহ্মব্ৰত সিটো ব্ৰাহ্মণৰ সিহে শ্ৰেষ্ঠতা কৰি যিটো চাণ্ডালৰ কায় বাক্য মনে সদায় সুমৰে হৰি আছে ব্ৰাহ্মত যিটো ব্ৰাহ্মণৰ সিহে শ্ৰেষ্ঠ তাত কৰি। এতেকে যি হৰিনাম গুণে চাণ্ডালকো ব্ৰহ্মত্ব প্ৰদান কৰিব পাৰে, সেই নাম গুণৰ মহিমা সুমৰি হৰি নিজেই পৰমানন্দত উৎফুল্লিত হয়। তেওঁ নিজ গুণ নামৰ মহিমানন্দত উৎফুল্লিত হয়। তেওঁ নিজ গুণ নামৰ মহিমা প্ৰিয় যিসকল ভক্তই
তেওঁৰ গুণ নামকেই পৰম ধন বুলি কীৰ্তন কৰি থাকে সেইসকল ভকতৰ হৰিয়েই প্ৰাণ। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।